وأقسموا بالله جهد أيمانهم لئن أمرتهم ليخرجن قل لا تقسموا طاعة معروفة إن الله خبير بما تعملون আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁতে নিশ্চয় ওলাই আহিব। তুমি কোৱা শপত নাখাবা, তোমালোকৰ আনুগত্য সম্পৰ্কে ভালকৈ জনা আছে, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত। قل أطيعوا الله وأطيعوا الرسول فإن تولوا فإنما عليه ما حمل وعليكم ما حملتم। কোৱা তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা, ইয়াৰ পিছতো যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবেহে দায়ী, আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোকে নিজেই দায়ী। وإن تطيعوه تهتدوا وما على الرسول إلا البلاغ المبين। যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা। দৰাচলতে ৰাসূলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে বাৰ্তা পৌঁছাই দিয়া। وعد الله الذين آمنوا منكم وعملوا الصالحات ليستخلفنهم في الأرض كما استخلف الذين من قبلهم। তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে তেওঁ নিশ্চয় তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক। وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُم مِّن بَعْدِ خَوْفِهِمْ أَمْنًا। আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দিনক প্ৰতিষ্ঠিত কৰিব, যিটো ধৰ্মক তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে, আৰু তেওঁলোকৰ ভয়ভীতি শান্তি তথা নিৰাপত্তাত পৰিৱৰ্তন কৰি দিব। يعبدونني لا يشركون بي شيئا ومن كفر بعد ذلك فأولئك هم الفاسقون। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছতো যিসকলে কুফৰি কৰিব সিহঁতে হৈছে ফাসিক। وأقيموا الصلاة وآتوا الزكاة وأطيعوا الرسول لعلكم ترحمون। তোমালোকে যথাযথভাৱে সালাত কায়েম কৰা, জাকাত প্ৰদান কৰা আৰু ৰাসূলৰ আনুগত্য কৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ'ব পাৰা। لا تحسبن الذين كفروا معجزين في الأرض ومأواهم النار ولبئس المصير। যিসকলে কুফৰি কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে সিহঁতে পৃথিৱীত আমাক অপাৰক কৰিব পাৰিব। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম, আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল। يا أيها الذين آمنوا ليستأذنكم الذين ملكت أيمانكم والذين لم يبلغوا الحلم منكم 3 مرات। হে মুমিনসকল, তোমালোকৰ অধীনস্থ ডাকডাকীসকল আৰু তোমালোকৰ মাজৰ যিসকলে এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ 3টা সময়ত অনুমতি গ্ৰহণ কৰে। من قبل صلاة الفجر وحين تضعون ثيابكم من الظهيرة ومن بعد صلاة العشاء 3 عورات لكم। ফজৰৰ সালাতৰ আগত, দুপৰীয়াৰ সময়ত যেতিয়া তোমালোকে বিশ্ৰামৰ বাবে সাজপাৰ খুলি থোৱা, আৰু ঈশা সালাতৰ পিছত। ليس عليكم ولا عليهم جناح بعدهن طوافون عليكم بعضكم على بعض كذلك يبين الله لكم الآيات والله عليم حكيم। এই 3টা সময় হৈছে তোমালোকৰ গোপনীয়তাৰ সময়। এই 3টা সময়ৰ বাহিৰে আন যিকোনো সময়ত বিনা অনুমতিত সিহঁতে প্ৰৱেশ কৰিলে তোমালোকৰ আৰু সিহঁতৰ কোনো দুখ নাই, কিয়নো তোমালোকে ইজনে সিজনৰ ওচৰলৈ অহা যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। وإذا بلغ الأطفال منكم الحلم فليستأذنوا كما استأذن الذين من قبلهم
كذلك يبين الله لكم آياته والله عليم حكيم আৰু তোমালোকৰ সন্তান সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ'লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে, যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। والقواعد من النساء اللاتي لا يرجون نكاحا فليس عليهن جناح أن يضعن ثيابهن غير متبرجات بزينة وأن يستعففن خير لهن والله سميع عليم আৰু বৃদ্ধ নাৰীসকল যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়, কিন্তু ইয়াৰ পৰা বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج ولا على أنفسكم أن تأكلوا من بيوتكم أو بيوت آبائكم অন্ধৰ বাবে কোনো দুখ নাই, খণ্ডৰ বাবেও কোনো দুখ নাই, ৰোগীৰ বাবেও কোনো দুখ নাই, আৰু তোমালোকৰ বাবেও কোনো দুখ নাই খোৱা বোৱা কৰাত, নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত। أو بيوت آبائكم أو بيوت أمهاتكم أو بيوت إخوانكم أو بيوت إخوانكم أو بيوت أخواتكم أو بيوت أعمامكم أو بيوت عماتكم মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই ভনীসকলৰ ঘৰত, দদাই বৰকাইসকলৰ ঘৰত, পেহী জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী জেঠাইসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবিকাঠিৰ মালিক তোমালোক নিজেই। أو بيوت أعمامكم أو بيوت عماتكم أو بيوت أخوالكم أو بيوت خالاتكم أو بيوت أخوالكم أو بيوت خالاتكم أو ما ملكتم مفاتحه أو صديقكم নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা, তাতো কোনো তোমালোকৰ অপৰাধ নহয়। ليس عليكم جناح أن تأكلوا جميعا أو أشتاتا কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি সালাম কৰিবা অভিবাদন হিচাপে। فإذا دخلتم بيوتا فسلموا على أنفسكم تحية من عند الله مباركة طيبة كذلك يبين الله لكم الآيات لعلكم تعقلون যেটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পবিত্ৰ, এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা। إنما المؤمنون الذين آمنوا بالله ورسوله وإذا كانوا معه على أمر جامع لم يذهبوا حتى يستأذنوه প্ৰকৃত মুমিন হৈছে সেইসকল লোক যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ'লে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়। إن الذين يستأذنونك أولئك الذين يؤمنون بالله ورسوله নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান পোষণ কৰে। فإذا استأذنوك لبعض شأنهم فأذن لمن شئت منهم واستغفر لهم الله إن الله غفور رحيم এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ পৰা যাক ইচ্ছা কৰা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল পৰম দয়ালু। لا تجعلوا دعاء الرسول بينكم كدعاء بعضكم بعضا قد يعلم الله الذين يتسللون منكم لواذا তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা। তোমালোকৰ মাজৰ যিসকলে পুলুকা মাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈ জানে। فليحذر الذين يخالفون عن أمره
فليحذر الذين يخالفون عن أمره أن تصيبهم فتنة أو يصيبهم عذاب أليم এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে সিহঁতে ফিতনাত পতিত হ'ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব ألا إن لله ما في السماوات والأرض قد يعلم ما أنتم عليه ويوم يرجعون إليه فينبئهم بما عملوا والله بكل شيء عليم জানি থোৱা আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই তোমালোকে যি কৰ্মত লিপ্ত আছা সেয়াও তেওঁ জানে যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ উভতাই নিয়া হ'ব সেইদিনা তেওঁ সিহঁতক জনাই দিব যে সিহঁতে কি কৰিছিল আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ